আপোনালোকৰ গাঁওখনৰ নাম কি আছিল? মোৰ দাদা গাঁও হয় বৰজৰী ক্লেংবে গাঁও কি হৈছিল বাৰু? মানে লাপুকাই পেলাই কাঠফুলত খাই পেলাই আকৌ কিবা অসুস্থ হৈছে আৰু কাৰোবাৰ মৃত্যু হৈছে নেকি? এজন মৃত্যু হৈছে। কিমান বয়স? 10 বছৰ মালং বে। এতিয়া আপোনালোকে ক'ত ট্ৰিটমেণ্ট কৰাই আছে? নগাঁৱত নেকি? নগাঁও মেডিকেল কলেজ। কিমানজন এতিয়া ইয়াতে এডমিট হৈ আছে? মই ক'ব নোৱাৰো। এতিয়া 6জন আছে নেকি এডমিট? 6জন চিকিৎসা 6জনৰ চলি আছে। এতিয়া বাকীখিনি কেনেকুৱা অৱস্থা? বাকী মানে মইতো ক'ব নোৱাৰো। ট্ৰিটমেণ্ট চলি আছে। এইটো একেটা পৰিয়ালৰ নেকি? একেটা ঘৰতে। মানে তাৰ ঘৰতো একো নাই। কাঠফুলাটো ক'ত? এই বাৰীৰ পৰা লৈ আহিছিলে? বাৰীৰ পৰা লৈ আনিছে। তাৰ বোৱাৰীহে লৈ আনিছে। বুটলি খালে? বনাই পেলাই খাইছিলে? খোৱাৰ পিছতে অসুস্থ? কি হ'ল? তেজ হাগিছে, বমিছে, তাৰপিছত আকৌ পেট ফুলি আছে। এজন মৰি গ'ল ইতিমধ্যে। এজনটো মৰি গ'ল আৰু বাকী 6জন এতিয়া হস্পিটেলত আছে।